বুঢ়াই 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 এইফালে গছৰডাল কটা মানুহ গছত উঠিলেগে আৰু চোৱা মানুহ আমাৰ মিস্ত্ৰীদা ঘৰ পাই গ'লোহি বাগানৰ পৰা কাম বন কৰি এতিয়া এই পুখুৰীতে এইখিতে ভৰিয়াত ধুওঁ ভাত খাওঁগে চুলি কাটন দিছে আপোনালোকে একদম ফুটবল খেলুৱৈ তাৰমানে আৰু ওলালো ধুনীয়াকে এইফালে মই খোজকাঢ়ি গৈ আছো কৰবালে অতিকে আচৰিত কথা মোৰ নামে যদিৰাম গগৈ মোৰ নামে যদুমণি সিহঁতে কিন্তু বান্ধি লোৱা নাই আৰু পেৰা দুটা দিয়ক নমস্কাৰ মই যদুমণি আজিৰ এটা সুন্দৰ ৰাতিপুৱাৰ পৰা সেই গধূলিলৈকে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আপোনালোকলৈ এটা অনুৰোধ আপোনালোকে যেন ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু কিবা দিহা পৰামৰ্শ দিব বুলি আশা কৰিলোঁ মই আহি এই পিছফালে চক দলং এখন পালোহি এই দলংখন আমাৰ গাঁৱৰ বহুত ওখ দলং মানে নদীৰ পৰা বহুত ওখত বনাইছে আৰু বেছি দূৰ নাই আৰু পাইছোঁহি আৰু মানুহ ঘৰ দেখিছোঁ চাইছোঁ কিবা এই যে আপোনালোকে ৰাস্তাটো দেখিছে এনেকৈ সোমাবগৈ লাগিব এয়া মই মানুহ ঘৰ পাই গ'লোহি এইফালে ভাইকটো থাকে এইফালে মাকৰ ঘৰ মানে বেলেগ হৈ আছে আৰু এইফালে শুৱে উঠাই নাই কোনো বুঢ়াই বুঢ়াই উঠাই নাই নি কোনোৱে শুই উঠা নোপোৱা মোক সঁচাকৈ কি বুলি ভাবিব হ'ব ইমান এইটো একাল এনেকৈ ভাবিব নিব যে কাম কৰা মানুহ ইমান ৰাতিপুৱা বিচাৰি আহিছে এইজনী মাক আৰু পোৱালি আছে কেইটামান মই দেখাইছোঁ ৰ'ব মাক দেখিলে পোৱালিকেইটা সেইফালে তলত লুকাই আছিলে খেৰৰ তলত এতিয়া মাকজনী আহিছে পোৱালিকেইটা ওচৰলৈ গাখীৰ খুৱাবলৈ পায় এতিয়া পালোহি ঘৰ এতিয়া সেই মোৰ পিছফালে আছে মানুহটো ঘৰ পৰা আনিলোগৈ এতিয়া আমি যাওঁ সেই যে কালি বাগান চাফা কৰি আছিলোঁ সেই বাগানখনলৈ গছৰডাল কেইটামান কাটিবলৈ আছে তাৰপিছত চাউচডাল অলপ বাচিবলৈ আছে এইখিনি বাচি থৈ আহিলোঁ গেট খুলিবলৈ পঠিয়াই দিছোঁ এইফালে গছৰডাল কটা মানুহ গছত উঠিলেগৈ আৰু চোৱা মানুহ আমাৰ মিস্ত্ৰীদা আমাৰ যিটো ঘৰ এই ঘৰটো এইজনে বনাইছে দেই এজন আৰু এজন আমাৰ গেটখন মই দেখাই দিছোঁ আজি মিস্ত্ৰীদা এইফালে চাই দিয়ক আকৌ এইজন অকণমান ষ্টাইলত আছে আজি ধুনীয়াকৈ আজি নাম আছে বোলে আজি কাম লগাই আছিলে বাৰু বৰ্তমান কিন্তু নাম আছে বোলে নামলৈ যাব এইফালে গছত উঠিলে আৰু যিমানলৈকে পায় মানুহজনে কাটিব আৰু একেবাৰে ওপৰলৈকে নালাগিব ঘৰ পাই গ'লোহি বাগানৰ পৰা কাম বন কৰি এতিয়া এই পুখুৰীতে এইখিতে ভৰিয়াত ধুওঁ ভাত খাওঁগৈ মিনুদা বোলে বহুত ভোক লাগিছে মোক কৈ আছে তাতে যদুমণি ভোক লাগিছে যাওঁ ব'ল মই কৈছোঁ অকণমান কওক আৰু এনেও ভাত খামেই আৰু কিন্তু আহিব লগা হ'ল আৰু ভাতটো খামগৈ আৰু তাৰপিছত খাই বৈ ভৰিয়াত চৰিয়াত ধুই আৰু মই মিনুদা কাম পতাই দিম মই যামগৈ গোলাঘাট টাউন যিমান পাৰোঁ চেষ্টা কৰিম দেখাবলৈ কৈ দিলোঁ মানুহজনী আহিম বুলি কৈছে কথাটো পাতিলোঁ বাৰু কালিয়ে যাম বুলি কৈছোঁ মই এয়া বহিলেহি আৰু ময়ো বহিম এতিয়া আমাৰ মিণ্টুদা চুলি কাটন দিছে আপোনালোকে একদম ফুটবল খেলুৱৈ তাৰমানে একদম বহুত ষ্টাইলত থাকে দাড়ি মই কাটি দিম বাৰু এদিনকৈ সময় পোৱা নাই বহুত ষ্টাইলত ফুটবল খেলুৱৈ নিচিনা আৰু ভাত খোৱা টাইমত মিণ্টুদা বেছি কথা নাপাতে কম কথা পাতে এতিয়া মই যদি আকৌ আপোনালোকক ভিডিঅ' বনাই নেদেখাওঁ আপোনালোকে নেভাবিব নহয় যে ৰাতিপুৱা সিহঁতি ভাত খালে নে নাই কামে কৰি থাকে নি ভাত নোখোৱাকৈ ভাত খাওঁ কৈছোঁ মই একেহে আপোনালোকৰ নিচিনা জলকীয়া কাটি দিয়ক জলকীয়া খুব খায়
লাই শাক তিতিকি লাগিব তিতিকি লাগিব এতিয়া গুটি ধৰি যায় লাগিব এতিয়া ফুলিলে নহয় ৰাতিপুৱা ভাত পানী খালোঁ ধুনীয়াকৈ পেট ভৰিলে আৰু ওলালোঁ ধুনীয়াকৈ পেণ্ট চোলা সেইবোৰ একেবোৰে লং পেণ্ট পিন্ধি মেলি ল'লোঁ কিন্তু মোৰ এইটোৱে পচন্দ হয় যাম আৰু এতিয়া সেইফালে পেহী আছে পেহীৰ লগত এইবেলি আহি পালোঁহি জামুগুৰি BSC আৰু গাড়ীখন আচলতে মই চলাবলগীয়া হৈছে মই ভাবিছিলোঁ মই উঠিম মই ভিডিঅ' প্ৰস্তুত কৰিম কিন্তু এতিয়া চলাবলগীয়া হ'ল যে মই ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই একদম ফুলটি হৈ যাব সোনকালে বোলো গৈ গোলাঘাট টাউন পাওঁগৈ কিন্তু মাজত বাধা বিঘিনি ট্ৰেইন আহি আছে এইফালে ষ্টপ বন্ধ হৈ আছে এই চাইডৰ পৰা আহিছে এতিয়াতো একো নাই বাৰু ঠাণ্ডা চিজন গৰম চিজনত এনেকৈ ৰৈ থাকিবলৈ পালে ঘাম পানী ওলাই যাব চুটুকা বাঢ়ি হৈ যাব যোনে মানে ৰ'দত থাকিব নোৱাৰে এইখনৰ কাৰণে ৰখিবলগীয়া হ'ল এইবেলি আহি পালোঁহি গোলাঘাট টাউন মই টাউনতে আছোঁ এইটো কি জেগা কয় মই নাজানো কিন্তু অলপ আগতে আছে গোলাঘাট পুলিচ থানা মই অকণমান এনেকৈ দেখাই দিছোঁ গাড়ীখন এইখিনিতে পাৰ্ক কৰিলোঁ এতিয়া কাগজ পত্ৰ যিমান যি লাগে লৈ ল'বলৈ কৈছোঁ হ'ল ব'লক এইফালে মানে গাড়ী লৈ যাব নোৱাৰি কিন্তু খোজকাঢ়ি যাব পাৰি গাড়ী কিন্তু এইফালৰ পৰা ওলাব পাৰে মই যাৰ লগত আহিছোঁ চিনাকি কৰাই দিছোঁ ক'ত কি কয় কি নকয় এতিয়া ওপৰলৈ যাওঁ বোলে কিন্তু ভিতৰৰ ফালে যাবগৈ লাগিব কাপোৰ কানি ধেই এনেকৈ যোৱা আগত আহিছোঁ বাৰু আৰু মোৰ গাড়ীখন ইঞ্চুৰেঞ্চ মই ইয়াতে কওঁ ভিডিঅ' বনালেতো গালি পাৰিব সেইটো কাৰণে ভিডিঅ'টো নবনাওঁ কথাখিনিকে ধুনীয়াকৈ পাতোঁ এই দৰ্জাখনেদি সোমাই যাব লাগিব এইফালে মই খোজকাঢ়ি গৈ আছোঁ ক'ৰবালৈ গতিকে আচৰিত কথা এই কাগজখন জেৰক্স কৰিবলৈ কৈছে আৰু এইফালে এখন কি কয় RC বুকখন জেৰক্স কৰিবলৈ কৈছে আৰু মাইকী মানুহৰ লগত আহিলে ফিতাহি মাৰি এই কামটো মই কৰি দিম বুলি কৈ লৈ লোৱা হয় এতিয়া মোৰ তেনেকুৱা নিচিনা হ'ল জেৰক্স কৰিবলৈ মই আহি আছোঁ এইখিনিতে জেৰক্স কৰি দিয়ে মই জানো এতিয়া জেৰক্স কৰি লওঁ ৰ'ব দাদা এইটো কপি জেৰক্স কৰি দিব আৰু এখন জেৰক্স কৰি দিয়ক বহুত কম সময়ৰ ভিতৰতে জেৰক্সটো পুটুককণতে কৰি দিলে এতিয়া সেই ভিতৰলৈ গৈ জমা দিওঁগৈ আৰু উপায় নাই এনেকুৱা কামবোৰ কৰিবলগীয়া হৈ যায় দুটা হাত হ'ল এতিয়া সময় আৰু সেই তাৰ পৰা আহিলোঁ ইলেক্ট্ৰিচিটি অফিচ আৰু মই এটা টেম্পোৱালিৰ কাৰণে মিটাৰ বক্স নিছিলোঁ ঘৰলৈ পানী সিঁচিবৰ কাৰণে এতিয়া প্ৰথমতে মিটাৰটো চেক কৰোঁ এই পিছফালে এটা মানুহেই নাই
এটাও মানুহ নাই মিটাৰটো চেক কৰি দাদা এইটো চেক কৰিব লাগিছিলে এইটো মিটাৰটো এইটো টেম্পৰাৰী মিটাৰ বক্স ইয়াৰ পৰা নিছিলোঁ অফিচৰ পৰা চেক কৰি তাত জমা কৰোঁ আপুনি মই চাউদাং কথা নিছিলোঁ মই চেক কৰি দিলে হ'ল মই তাত দি দিম চেক কৰি আপোনালোকে দিলেহে বিশ্বাস কৰিব মই আকৌ ঘৰত চেক কৰি নহয় মই ঘৰলৈ নিছিলোঁ মটৰত চলালোগৈ এতিয়া দিবলৈ আহিছোঁ আপুনি আকৌ চেক কৰি দিলে ফটো মাৰি আকৌ মই অফিচত জমা দিব লাগিব কিমান জ্বলিলে কি কথা এতিয়া মই মিটাৰটো চেক কৰি দিওঁ তাৰমানে কি অফিচৰ মানুহে এইবোৰ চেক কৰি দিলে ভাল আৰু মই যদি ঘৰত ফটো চটো মাৰি আনো তেতিয়া মোক বিশ্বাস নকৰিবও পাৰে মিটাৰটো প্ৰথমতে চেক কৰি ল'লোঁ এতিয়া ইয়াক জমা কৰোঁগৈ আমাৰ গাড়ীখন কোনখন এইখনেই ইয়াত পাৰ্ক কৰি থৈছোঁ আজি বিল দিয়া মানুহ একেবাৰে কম সোমবাৰৰ বাবে কামটো কৰি লওঁ দেহ মনিষ্ঠা নাই আজি নিজকে নিজে কিবা ইলেক্ট্ৰিচিটি অফিচাৰ নিচিনা লাগিছে মানে মোৰ নিজৰ কিবা কাগজ এখন বিচাৰি ফুৰিছোঁ পোৱা নাই মানুহ নাই নিজে চাবলৈ এইটো গৰম হৈ গৈছে এদিনীয়াকৈ চাকৰি জইন কৰিলে এইবোৰ কাগজ ক'ত আছে কি কথা একো নাজানো মই কাগজখন বিচাৰি ফুৰিছোঁ পোৱা নাই এখন টেবুলত নাপালোঁ এতিয়া এখন টেবুললৈ যাওঁ এইখন হ'ব লাগে এইখনকে বিচাৰি ফুৰিছিলোঁ ঠিকান নাই ইয়াত মোৰ নামটো আছে মই যদি ওলাই নহয় আপোনালোকক দেখাম ৰ'ব মই যে ইয়াৰ পৰা মিটাৰ বক্সটো নিয়া প্ৰমাণটো লাগিব ন আপোনালোকক দেখাইছোঁ ৰ'ব এইখন দেখিলে এতিয়া এইখন মই খুলি লৈ যাব লাগিব খুলি নি এখন জমা দিবগৈ লাগিব এইখনে মুচক জধিৰাম গগৈ এদিন চাউদাং পথাৰ ৰূপালী চুক মই যে মিটাৰ বক্স লগাইছিলোঁ প্ৰমাণটো এইটো আৰু মোৰ মিটাৰ বক্সটো এইটো মই আপোনালোকক কাহিনীটো কৈ দিছোঁ আচলতে হৈছিলে কি নদীৰ পৰা পানী উঠাইছিলোঁ আমাৰ ঘৰৰ ফিচাৰীত সেইবাবে মই 15 দিনৰ কাৰণে মিটাৰ বক্স আনিছিলোঁ ইয়াৰ পৰা আৰু 15 দিনত বিল হৈছিলে 4,027 টকা নে কিমান তাৰপিছত আজি বিলখন চেক টেক কৰি মেলি চাই চিতি দেখাত গম পালোঁ আৰু এতিয়া মই এখন চহী তহী কৰি কিবা পইচা কেইটামান ঘূৰাই পাম চাগে অতিকে আচৰিত কথা এইটোৱে হ'ল যে মোৰ নামে জধিৰাম গগৈ মোৰ নামে যদুমণি সিহঁতে কিন্তু বান্ধিল বা নাই আচৰিত এইবুলি প্ৰথম হৈছে মোৰ লগত মই কৈছোঁ মোৰ নাম জধিৰাম গগৈ মই মিটাৰ বক্স নিছিলোঁ মোৰ কথা সিহঁতে কৈছে যে কি আপুনি আপোনাৰ সেই পাছবুকখন জেৰক্স কৰি আনক তেতিয়াহে বোলে আপোনাৰ বিলটো বনাই দিম মেথা খাই দিব সঁচাকৈ পইচা ডিপজিট কৰিবলৈ আপোনাৰ যোনে তোনে দিব পাৰে কিন্তু উলিয়াবলৈ আপোনাৰ চহীটো যদি অকণমানো ভুল হয় নহয় আপুনি উলিয়াব নোৱাৰে এতিয়া গৈ আছোঁ জেৰক্স কৰিবলৈ ক'ত সুবিধা পাওঁ তাতে কৰিম দোকান আছে ইয়াত একো নাই পাছবুকখন জেৰক্স কৰি আনিলোগৈ মই মোবাইলত ফটো মাৰি থৈছোঁ দেখিয়ে বাচিলোঁ ফটো মাৰি নোথোৱাহেঁতেন কৈছিলে আৰু এতিয়া মই আহিছোঁ বেংকলৈ মোৰ য'ত একাউণ্ট আছে
এইফালে মোৰ ওচৰত এখন চেক আছে, এইখন চেকখন দিবলৈ আহিছোঁ। পইচা নুলিয়াওঁ, পইচা জমা কৰিম। চেকত পইচা জমা নকয় উলিয়াই। চাওঁতে চাওঁতে সময় 3টা বাজিলেগৈ আৰু এতিয়া লৈ আছোঁ, খাই আছোঁ চাহৰ জুতি। এই পিছফালে যে দোকানখন দেখিছে ইয়াতে। ইয়াত বহাটো খাব নোৱাৰি, চাহখন খালে মনটো ভাল লাগে। চাহ খোৱা মানুহবিলাকক কি বুলি কয় কওক, চাহ পানীয়া বুলি কয় নেকি? চাহটো খালেতো মনটো ভাল লাগিব, অলপ শক্তি লাগিব যামগৈ। পৰিৱেশটো চাওক। আৰু পেৰা দুটা দিয়ক। এইফালে গাড়ীখন এতিয়া ৰখালোঁ আৰু এতিয়া আমি যাওঁ DTO অফিচ। হা, কাম আছে। কি কাম আছে ইমানখিনি নকওঁ আপোনালোকক, বলক। আপোনালোক যদি গোলাঘাটৰ হয় আপোনালোকেতো জানেই, মই ইমান নেদেখালেও হ'ব, একদম চিধা যাওঁ বলক। এতিয়া কিমান সময় হ'ল গম পায়নে আপোনালোকে? হে, বহুত চেষ্টা কৰিলে। অঁ 4:41 হৈ গ'লগৈ এতিয়া সময়। আৰু আমাৰ কামটো হ'ল বাৰু, পেহীহঁতৰ কাম হ'ল আৰু মোৰো হ'ল। কিন্তু কি চাব নালাগে? কি এইবোৰ ৰাখি চাহিলে নি? আপুনি আপোনাৰ লগতে আপুনি ধুনীয়াকৈ চেষ্টা কৰি আহিছে নেকি? চালে চেষ্টা কৰিলে হ'ব। আজি মানুহজনীয়ে বোলে ৰাখি ফল চাই আহিছে, সেইটো কাৰণে গোটেই কামখিনি হ'ল। সঁচাকৈ আপোনাৰ কপাল ভাল ন, এটা কাম নোহোৱাকৈ হ'ল। কিন্তু পইচা কাৰণে হৈছে, মানে পইচা অনাৰ কাৰণে গোটেইখিনি কাম হ'ল। অঁ আমি কিমান 11 বজাত আহিছিলোঁ ন? ঘৰৰ পৰা আহোঁতে আমাৰ 10:30 বাজিকো গ'ল, 11টামান হৈ যাব। 11 বজাতে আহিছিলোঁ, এতিয়া 4টা কিমান হ'লগৈ, 5:30 বজাতহে ঘৰ পামগৈ। এইবেলি আহি পালোহি। ক'ত পালোহি? জামুগুৰিয়ে পালোহি। এতিয়া জামুগুৰি বুলিয়ে কয়। অলপ আগতে জামুগুৰিত, অলপ আগত আছে জামুগুৰি বজাৰ টাউন। যাওঁতেও আমাৰ একেই অৱস্থা, এনেকৈ ৰ'বলগীয়া হৈছিলে। এতিয়াও একেই, অকলে মই ইয়াত ৰৈ থকা নাই, বহুত মানুহ আছে। গোটেই ধূলি উৰিব চাব দেই। এই মাত্ৰ পাইছোহি 5:36। বহি দেখাই দিছোঁ চব, 5:36। এই মাত্ৰ ঘৰ পাইছোহি। 11টামান বজাতে যোৱা। এতিয়া কোনো যিজন মানুহৰ ঘৰত আছিলে, কাম কৰি আছিলে, সেই মানুহজনক এতিয়া মই ঘৰত থৈ আহিমগৈ। এয়া মিনু তাক থ'বলৈ আহিলোঁ। এইফালে বুঢ়িয়া হৈ আছে, গাটো ভাল লগা নাই। প্ৰেছাৰ চেঁচাৰ উঠিছে নি আকৌ? প্ৰেছাৰটো উঠিছে নি আকৌ? প্ৰেছাৰটো ধৰিব নোৱাৰি। দুবল দিবলৈ আহিছে নি? এয়া আমাৰ ৰাতিৰ ভাত দেই। খানাটো খাই পেট ভৰাই লগাওঁ। যদি আপোনালোকে এতিয়ালৈকে খোৱা নাই ভাত, খাই লওক। খাই কৰি লাগিলে মোৰ ভিডিঅ'টো চাব, এতিয়া নালাগে চাবলৈ।